ইজৰাইলৰ আগ্ৰাসনৰ মাজতে দক্ষিণ লেবাননত থাকিব ভাৰতীয় ৰাষ্ট্ৰসংঘৰ সৈন্য। ইজৰাইলৰ স্থল আগ্ৰাসনৰ মাজতে ৰাষ্ট্ৰসংঘৰ দক্ষিণ লেবাননত অন্তৰ্বৰ্তীকালীন বাহিনীৰ ইউনিফিল ভাৰতীয় দলটোৱে থিয় দিব। ইউনিফিলত ভাৰতকে ধৰি 50খন দেশৰ প্ৰায় 10,500 শান্তিৰক্ষী বাহিনী আছে, য'ত বৰ্তমান লেবাননত 900 সদস্য নিয়োজিত কৰা হৈছে। 1978 চনত ইজৰাইলৰ সৈন্যই লেবাননৰ পৰা প্ৰত্যাহাৰ কৰাটো নিশ্চিত কৰিবলৈ ইউনিফিল স্থাপন কৰা হৈছিল, কাৰণ সেই বছৰতে পূৰ্বৰ সৈন্যই লেবানন আক্ৰমণ কৰিছিল। ভাৰত-চীন সীমান্তত পৰিস্থিতি স্বাভাৱিক নহয়, ভাৰতীয় সেনাপ্ৰধান। ভাৰত-চীন সীমান্তৰ পৰিস্থিতি স্পৰ্শকাতৰ বুলি ভাৰতীয় সেনাপ্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে জানিবলৈ দিয়ে। তেওঁ কয়, চীনৰ সৈতে আপুনি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব লাগিব। পৰিস্থিতি সুস্থিৰ, কিন্তু ই স্বাভাৱিক নহয়, ই সংবেদনশীল। তেওঁ কয়, আমি বিচাৰো পৰিস্থিতি 2020 চনৰ এপ্ৰিলৰ আগৰ যি আছিল সেয়া পুনৰুদ্ধাৰ কৰা হওক। সেয়া ভূমিদখলৰ পৰিস্থিতিৰ ক্ষেত্ৰতে হওক বা বাফাৰ জোনৰ ক্ষেত্ৰতে হওক, যিবোৰ সৃষ্টি কৰা হৈছে। এয়াৰ ইণ্ডিয়াৰ এক্সপ্ৰেছৰ সৈতে একত্ৰিত হ'ল AIX কানেক্ট। বিমান নিয়ন্ত্ৰক DGCA মঙলবাৰে টাটা গ্ৰুপৰ বিমান সংস্থা AIX কানেক্ট পূৰ্বতে এয়াৰ এছিয়া ইণ্ডিয়া আৰু এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ একত্ৰীকৰণৰ কথা ঘোষণা কৰে। DGCA কয় যে AIXৰ সকলো বিমান নিৰৱচ্ছিন্নভাৱে এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ এয়াৰ অপাৰেটৰ চাৰ্টিফিকেটলৈ স্থানান্তৰ কৰা হৈছে। DGCAৰ মুৰব্বীয়ে কয় যে এই অভিজ্ঞতাৰ পৰা লাভ কৰা অন্তৰ্দৃষ্টি আগন্তুক এয়াৰ ইণ্ডিয়া আৰু ভিস্তাৰৰ একত্ৰীকৰণৰ বাবে মূল্যৱান বুলি প্ৰমাণিত হ'ব। আইফোন 16 সিৰিজ বনাবলৈ এপলৰ কিমান খৰচ হ'ল? ভাৰতত 79,900 টকাৰ পৰা আৰম্ভ হোৱা এপল আইফোন 16 নিৰ্মাণ কৰিবলৈ কোম্পানীটোক $416 অৰ্থাৎ 34,800 টকাৰ ওপৰত খৰচ হয় বুলি বিনিয়োগ বেংকিং কোম্পানী TD কোৱেনৰ বিল অৱ মেটেৰিয়েল বিশ্লেষণত প্ৰকাশ পাইছে, যিটো ৱেবছাইট এপল ইনচাইডাৰে শ্বেয়াৰ কৰিছিল। আনহাতে ভাৰতত 1,44,900 টকাৰ পৰা আৰম্ভ হোৱা আইফোন 16 প্ৰ' মেক্স নিৰ্মাণৰ বাবে $485 অৰ্থাৎ 40,600ৰ ওপৰত খৰচ হয় বুলি এপল ইনচাইডাৰে জানিবলৈ দিয়ে। IQ, পোকো আৰু OnePlus-ৰ অনুজ্ঞাপত্ৰ বাতিলৰ বাবে মোবাইল খুচুৰা বিক্ৰেতাসকলে কেন্দ্ৰলৈ অনুৰোধ জনাইছে। প্ৰতিযোগিতা বিৰোধী প্ৰথাৰ অভিযোগ উত্থাপন কৰি অল ইণ্ডিয়া মোবাইল ৰিটেইলাৰ এছ'চিয়েশ্যন চীনৰ ফোন ব্ৰেণ্ড IQ, পোকো আৰু OnePlus-ৰ অনুজ্ঞাপত্ৰ বাতিল কৰিবলৈ কেন্দ্ৰক আহ্বান জনাইছে। এই কোম্পানীসমূহে এমাজনৰ সৈতে একচেটিয়া চুক্তি বজাই ৰাখি আৰু খুচুৰা বিপণীৰ জৰিয়তে সামগ্ৰী বিতৰণ কৰিবলৈ অস্বীকাৰ কৰি আইন উলংঘা কৰে বুলি অল ইণ্ডিয়া মোবাইল ৰিটেইলাৰ্ছ এছ'চিয়েশ্যন প্ৰতিষ্ঠাপক কৈলাশ লক্ষানীয়ে জানিবলৈ দিয়ে। এই প্ৰথাই স্থানীয় খুচুৰা বিক্ৰেতাসকলক সমস্যাত পেলাইছে বুলিও তেওঁ লগতে কয়। জামাইকা মাৰ্গ উন্মোচন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। ভাৰত জামাইকাৰ দ্ৰুত সম্পৰ্কৰ আগজাননী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ জামাইকা উচ্চায়ুক্তৰ সন্মুখৰ পথটোৰ নাম জামাইকা মাৰ্গ ৰখা হ'ব বুলি ঘোষণা কৰি ভাৰত জামাইকাৰ শক্তিশালী সম্পৰ্কক উজ্জ্বল কৰি তুলিছে। তেওঁ জামাইকাত ভাৰতীয় মূলৰ সম্প্ৰদায়ক প্ৰশংসা কৰে আৰু ক্ৰিকেটৰ প্ৰতি থকা ভাগ বতৰা প্ৰেম আৰু সাংস্কৃতিক সংযোগৰ দ্বাৰা পৰিচালিত সম্পৰ্কৰ দ্ৰুত বৃদ্ধিৰ বাবে আশাবাদী বুলি প্ৰকাশ কৰে। বাংলাদেশক হোৱাইট ৱাছ কৰাৰ পাছত WTCৰ ফাইনেলত যোগ্যতা অৰ্জন কৰিবলৈ ইণ্ডিয়াক এতিয়া কিহৰ প্ৰয়োজন হ'ব জানো আহক। বাংলাদেশৰ বিৰুদ্ধে 2-0 ব্যৱধানত জয়লাভ কৰি ভাৰতে 98 পইণ্ট আৰু পইণ্ট পাৰ্চেণ্টেজ 74.24 লাভ কৰি দ্বিতীয় স্থানত থকা অষ্ট্ৰেলিয়াতকৈ বহু আগবাঢ়ি আছে। যদিহে ভাৰতে নিউজিলেণ্ডৰ বিৰুদ্ধে 2-0 ব্যৱধানত জয়লাভ কৰি অষ্ট্ৰেলিয়াত অনুষ্ঠিত হোৱা 5খন টেষ্টৰ ভিতৰত 2খন টেষ্টত জয়লাভ কৰিবলৈ সক্ষম হয়, তেন্তে 65.7ত উপনীত হ'ব, যিটো সম্ভৱতঃ ফাইনেলত স্থান লাভৰ বাবে যথেষ্ট হ'ব বুলি আশা কৰা হৈছে। নেপালৰ বানপানীত আবদ্ধ নাগৰিকৰ বাবে ভাৰতে জাৰি কৰিলে হেল্পলাইন নম্বৰ। বানপানী আৰু ভূমিস্খলনৰ ফলত নেপালত আবদ্ধ হৈ থকা নাগৰিকসকলৰ বাবে ভাৰতে হেল্পলাইন নম্বৰ জাৰি কৰিছে। ভাৰতীয় দূতাবাসে নাগৰিকসকলক সহায়ৰ বাবে দূতাবাসৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাই জৰুৰীকালীনভাৱে 3টা নম্বৰ প্ৰদান কৰে। +977 985 1316 +977 985 110 7021 আৰু +977 97 498 33292। বিবৃতিটোত কোৱা হৈছে যে দূতাবাসে নেপালী কৰ্তৃপক্ষৰ সৈতে সক্ৰিয়ভাৱে সমন্বয় কৰি আবদ্ধ ভাৰতীয়সকলক উলিয়াই আনিবলৈ সক্ষম হৈছে।
চেম্পিয়ন্ছ ট্ৰফিত ইণ্ডিয়াৰ অংশগ্ৰহণৰ সন্দৰ্ভত সিদ্ধান্ত ল'ব ভাৰত চৰকাৰে 2025 চনত পাকিস্তানত অনুষ্ঠিত হ'বলগীয়া চেম্পিয়ন্ছ ট্ৰফিত ভাৰতৰ অংশগ্ৰহণৰ অনিশ্চয়তা কেইবামাহ ধৰি আলোচনাৰ বিষয় হৈ আহিছে শেহতীয়াকৈ BCCIৰ উপসভাপতি ৰাজীৱ শুক্লাই কিছু স্পষ্টতা প্ৰদান কৰি বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল ভাৰতে পাকিস্তানলৈ যাত্ৰা কৰিব নেকি বুলি প্ৰশ্ন কৰাত শুক্লাই স্পষ্টকৈ কয় যে চূড়ান্ত সিদ্ধান্ত ভাৰত চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰিব ভাৰতীয় বিমানবন্দৰসমূহে এতিয়া বিদেশী বিমান সংস্থাসমূহক নিৰাপত্তা প্ৰদান কৰিব পাৰিব ভাৰতত থকা বিদেশী বিমান সংস্থাসমূহে এতিয়া বিমানবন্দৰ পৰিচালকক নিৰাপত্তা সেৱাৰ বাবে চুক্তিবদ্ধ কৰিব পাৰিব যেটো পূৰ্বতে কেৱল ঘৰুৱা বিমান সংস্থাৰ কৰ্মচাৰীয়েহে সম্ভালিছিল স্পাইসজেটৰ আৰ্থিক অস্থিৰতাই উত্থাপন কৰা উদ্বেগৰ পিছত ব্যুৰো অফ সিভিল এভিয়েশ্যন সিকিউৰিটিৰ এই পদক্ষেপে প্ৰতিযোগিতা মুকলি কৰে আৰু সেৱাৰ ব্যাঘাত হ্ৰাস কৰে ভাৰতীয় মূলৰ ৰবি আহুজাক সনি পিকচাৰ্ছ এণ্টাৰটেইনমেণ্টৰ পৰৱৰ্তী CEO হিচাপে নিযুক্তি দিয়া হৈছে ভাৰতীয় মূলৰ ৰবি আহুজাই টনি ভিনচিকেৰাৰ পিছত 2025 চনৰ জানুৱাৰী মাহৰ পৰা সনি পিকচাৰ্ছ এণ্টাৰটেইনমেণ্টৰ CEO হিচাপে কাৰ্যনিৰ্বাহ কৰিব বৰ্তমান আহুজাই সনি পিকচাৰ্ছ এণ্টাৰটেইনমেণ্টৰ সভাপতি আৰু COO হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে CEO হিচাপে দায়িত্ব লোৱাৰ পিছত সনি গ্ৰুপৰ অধ্যক্ষ কেনিচিৰো যোশিদা আৰু সভাপতি হিৰোকি টটোকিক প্ৰতিবেদন দিব 2021 চনত সনি পিকচাৰ্ছ এণ্টাৰটেইনমেণ্টত যোগদান কৰা তেওঁ কোম্পানীটোৰ একত্ৰীকৰণ আৰু অধিগ্ৰহণৰ কামকাজ চোৱাচিতা কৰি আহিছে ব্ৰাজিলত নিৰ্মাণ হ'ব বিশ্বৰ আটাইতকৈ ওখ 1670 ফুট উচ্চতাৰ আৱাসিক টাৱাৰ ব্ৰাজিলৰ বালনেৰিয়া কেম্বৰিউত নিৰ্মাণ হ'ব বিশ্বৰ সৰ্বোচ্চ আৱাসিক টাৱাৰ 1670 ফুট উচ্চতাৰ সেনা টাৱাৰ ব্ৰাজিলৰ ফৰ্মুলা 1ৰ মহান ড্ৰাইভাৰ এয়াৰটন সেনাৰ নামত উৎসৰ্গা কৰা হৈছে সেনাৰ ভতিজী তথা ব্ৰাজিলৰ প্ৰখ্যাত শিল্পী লালালি চেন্নাই ডিজাইন কৰা এই আকাশচুম্বী ঘৰটো প্ৰায় 4700 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হ'ব বৰ্তমান নিউয়ৰ্কৰ চেন্ট্ৰেল টাৱাৰ বিশ্বৰ আটাইতকৈ ওখ আৱাসিক আকাশচুম্বী ঘৰ হিচাপে পৰিগণিত হৈ আছে মহাকাশত চন্দ্ৰৰ আৱৰ্জনা পুনৰ ব্যৱহাৰৰ বাবে নাছাই উদ্ভাৱকসকলক $30 লাখ আগবঢ়াইছে নাছাই চন্দ্ৰৰ আৱৰ্জনা পুনৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি লুনাৰ ৰিচাইকেল চেলেঞ্জ আৰম্ভ কৰিছে আৰু মহাকাশত সমাধানৰ বাবে উদ্ভাৱকসকলক $30 লাখ পুৰস্কাৰ আগবঢ়াইছে এই পদক্ষেপৰ লক্ষ্য হৈছে খাদ্য পেকেজিং আৰু পেলনীয়া কাপোৰকে ধৰি অজৈব আৱৰ্জনাসমূহৰ বাবে শক্তি দক্ষ কম ভৰ পুনৰ ব্যৱহাৰৰ প্ৰযুক্তি নিৰ্মাণ এই প্ৰত্যাহ্বানে চন্দ্ৰত মানৱৰ স্থায়ী উপস্থিতি বজাই ৰখাৰ নাছা দীৰ্ঘম্যাদী লক্ষ্য সমৰ্থন কৰে গাইকোৱাডক বৰ্ডাৰ গাভাস্কাৰ ট্ৰফিৰ বাবে ভাৰতৰ তৃতীয় অপেনাৰ হিচাপে বিবেচিত হৈছে প্ৰতিবেদনত প্ৰকাশ ভাৰতৰ হৈ এতিয়ালৈকে টেষ্টত অভিষেক নঘটোৱা ঋতুৰাজ গাইকোৱাডক অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আগন্তুক বৰ্ডাৰ গাভাস্কাৰ ট্ৰফি 2024-25 শৃংখলাৰ তৃতীয়টো অপেনাৰ হিচাপে নিৰ্বাচন কৰা হৈছে বুলি জানিব পৰা গৈছে বহু প্ৰত্যাশিত এই শৃংখলা 2024 চনৰ 22 নৱেম্বৰৰ পৰা আৰম্ভ হ'ব আৰু 1991-92 চনৰ পিছত প্ৰথমবাৰৰ বাবে ভাৰত আৰু অষ্ট্ৰেলিয়াই 5খন খেলৰ টেষ্ট শৃংখলাত প্ৰতিদ্বন্দ্বিতা কৰিব এক্টিভিষ্ট সোনম ৱাংচুক আৰু লাডাখৰ 120 জন সমৰ্থকক দিল্লী সীমান্তত আটক দিল্লী সীমান্তত BNSSৰ 163 নং ধাৰা জাপি দিয়াৰ উদাহৰণ দি দিল্লী আৰক্ষীয়ে জলবায়ু কৰ্মী সোনম ৱাংচুক সিংহু সীমান্তত প্ৰায় 120 জন সমৰ্থকৰ সৈতে আটক কৰিছে বুলি ৱাংচুকে এক্সপোষ্টত উল্লেখ কৰিছে ৱাংচুক আৰু অন্যান্য স্বেচ্ছাসেৱকসকলে তেওঁলোকৰ দাবী সন্দৰ্ভত লাডাখৰ নেতৃত্বৰ সৈতে পুনৰ আলোচনা আৰম্ভ কৰিবলৈ কেন্দ্ৰক আহ্বান জনাই লেহৰ পৰা দিল্লীলৈ খোজকাঢ়ি যাত্ৰা আৰম্ভ কৰিছিল 1 অক্টোবৰৰ পৰা 2300 MSP ধান ক্ৰয় আৰম্ভ কৰিছে UPA হৰদৈ লখিমপুৰ খেৰী আৰু সীতাপুৰকে ধৰি ৰাজ্যখনৰ পশ্চিম জিলাসমূহত 1 অক্টোবৰৰ পৰা আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে উত্তৰ প্ৰদেশ চৰকাৰৰ ধান ক্ৰয় প্ৰক্ৰিয়া এই ক্ৰয় 2024-25 চনৰ খাৰিফ বিপণন ঋতুৰ অংশ ৰাজ্যখনে প্ৰতি কুইণ্টলত ন্যূনতম সমৰ্থন মূল্য অৰ্থাৎ MSP 2300 টকা আৰু গ্ৰেড A ধানৰ বাবে প্ৰতি কুইণ্টলত 2320 টকা আগবঢ়াইছে নৱৰাত্ৰিৰ সময়ত মুম্বাইৰ মেট্ৰয়ে দৈনিক অতিৰিক্ত 12টা ভ্ৰমণৰ ঘোষণা কৰে মহাৰাষ্ট্ৰ মুম্বাই মেট্ৰ অপাৰেশ্যন নৱৰাত্ৰি মহোৎসৱৰ সময়ত 7 অক্টোবৰৰ পৰা 11 অক্টোবৰলৈ মেট্ৰ ৰেল সেৱা বৃদ্ধিৰ কথা ঘোষণা কৰিছে কৰ্পোৰেচনে এই তাৰিখসমূহত দৈনিক 12টা অতিৰিক্ত ভ্ৰমণ চলোৱা হ'ব 15 মিনিটৰ অগ্ৰগতিৰে যাতে মাজনিখাৰ উৎসৱত অংশগ্ৰহণ কৰা নাগৰিকসকলে সুবিধাজনক আৰু কম খৰচত যাত্ৰা কৰিব পাৰে বুলি MMOCI জনায় নিখা 11 বজাৰ পিছত অতিৰিক্ত ভ্ৰমণৰ পৰিকল্পনা কৰা হৈছে বুলিও তেওঁলোকে জানিবলৈ দিয়ে
চীনৰ ভাৰত প্ৰশান্ত মহাসাগৰীয় আগ্ৰাসনৰ লক্ষ্যৰে আমেৰিকাৰ প্ৰজেক্ট 33 আমেৰিকাৰ নৌসেনাৰ প্ৰজেক্ট 33 লক্ষ্য হৈছে ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলত চীনৰ সামৰিক আগ্ৰাসন প্ৰতিহত কৰা 2027 চনৰ ভিতৰত টাইৱানত সম্ভাৱ্য আক্ৰমণৰ ওপৰত গুৰুত্ব আৰোপ কৰা 7 পইণ্টৰ কৌশলত যুদ্ধক্ষেত্ৰত প্ৰয়োগ কৰা উন্নত ৰবটিক আৰু অট'নমাছ ব্যৱস্থাৰ ব্যৱহাৰক অগ্ৰাধিকাৰ দিয়া হৈছে ইয়াৰ উপৰিও ই জাহাজ আৰু বিমান ৰক্ষণাবেক্ষণৰ বিষয়েও আলোচনা কৰে যুদ্ধ প্ৰশিক্ষণ উন্নত কৰে আৰু অঞ্চলটোত বিতৰণ কৰা অভিযানৰ বাবে কমাণ্ডো চেণ্টাৰ বৃদ্ধি কৰে উদ্বোধনী আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰ্ছ লীগত খেলিব শচীন তেণ্ডুলকাৰে ভাৰতীয় ক্ৰিকেট কিংবদন্তি শচীন তেণ্ডুলকাৰে চলিত বৰ্ষৰ শেষৰ ফালে 6টা দলৰ টি20 ইভেণ্টৰ উদ্বোধনী আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰ্ছ লীগ খেলপথাৰলৈ উভতি আহিব আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিবলগীয়া তেণ্ডুলকাৰ আৰু সুনীল গাভাস্কাৰে এই IMLত অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰ্ছ লীগত ভাৰত অষ্ট্ৰেলিয়া দক্ষিণ আফ্ৰিকা ইংলেণ্ড শ্ৰীলংকা আৰু ৱেষ্ট ইণ্ডিজৰ খেলুৱৈক অন্তৰ্ভুক্ত কৰা হৈছে মুম্বাই লক্ষ্ণৌ আৰু ৰায়পুৰত অনুষ্ঠিত হ'ব মেচসমূহ জলবায়ু পৰিৱৰ্তনে গুজৰাট আৰু মহাৰাষ্ট্ৰৰ 50% কপাহ খেতিয়কক প্ৰভাৱিত কৰে জলবায়ু পৰিৱৰ্তনে গুজৰাট আৰু মহাৰাষ্ট্ৰৰ কপাহ খেতিয়কসকলক ভয়ানকভাৱে প্ৰভাৱিত কৰিছে শেহতীয়াকৈ IIEDয়ে কৰা এক সমীক্ষাত দেখা গৈছে যে এই কৃষকসকলৰ 50%তকৈ অধিক লোকে বানপানী আৰু খৰাং পৰিস্থিতিৰ বাবে শস্যৰ যথেষ্ট ক্ষতিৰ সন্মুখীন হৈছে বহুতে দীৰ্ঘদিনীয়া শুকান সময় উষ্ণতা বৃদ্ধি আৰু অধিক গৰমৰ সন্মুখীন হৈছে এই তথ্যসমূহে ভাৰতৰ কৃষিৰ প্ৰতি জলবায়ু পৰিৱৰ্তনে সৃষ্টি কৰা ক্ৰমবৰ্ধমান প্ৰত্যাহ্বানসমূহৰ ওপৰত আলোকপাত কৰে